এটা কুৱেশ্যনত কৈছে কি price of 15 share is 20% more than the price of 8 table. If price of 2 table is 2400, then what is the price of 15 share? 15খন চকীৰ দাম 8খন টেবুলৰ দামতকৈ 20% বেছি। তেতিয়া এইটো চিটুৱেশ্যন আমি ক্ৰিয়েট কৰি ল'ব লাগিব। আৰু কি ক'লে দুখন টেবুলৰ দাম 2400 টকা দি দিলে কিমান? দুখন টেবুল বুলি যদি আমি লিখি দিওঁ এইটো কিমান লিখিবলৈ কৈছে? দুখন টেবুলৰ দাম লিখিবলৈ কৈছে আমাক 2400 টকা। দুখন টেবুলত যদি 2400 টকা হয় এখন টেবুলত কিমান হৈ যাব? 1200 টকা। আৰু যিটো ডাটা আমি ভৱিষ্যতে মানে ইয়াৰ পিছত ইউজ কৰিম। এতিয়া ক'লে কি 15খন চকীৰ দাম 8খন টেবুলৰ দামতকৈ 20% বেছি, মানে কি 15%, price of 15 share, price of 15 share, price of 15 share, 15 শ্বেয়াৰটো মই লিখি দিছোঁ C, is হ'লে ইকুৱেল হৈ যাব 20% more than price of 8 table. 8 টেবুলৰ যিটো প্ৰাইচ হ'ব তাতকৈ 20% more, আৰু টোটেল পাৰ্চেণ্টেজ আমি লৈ লওঁ হ'লে 100, আৰু 20 more, 100তকৈ কিমান? 100 plus 20 হৈ যাব মানে 120 by 100। আৰু এতিয়া আমি কি কৰিম? এইফালে শ্বেয়াৰখিনি লিখি দিম আৰু এইফালে টেবুলখিনি লিখি দিম। আমি কেনেকৈ লিখিব পাৰোঁ? 15C by 80 লিখিব পাৰোঁ, বা একে চুজত 15টো এইফালে লৈ যাব পাৰোঁ, আৰু এইফালে থাকি যাব 120 by 100। এতিয়ালৈকে কাটকুট কৰা নাই, কাটকুট কৰি দিম এতিয়া। কিমান? 0 গ'ল, 0 গ'ল। এইফালে কি যাব? 2 যাব 5 বাৰ, 2 যাব 6 বাৰ। এইফালে থাকি গ'লগৈ 6 by 5। এইটো এইফালে কি হয়? ডিভাইড হৈ আছে। ইফালে গ'লে হৈ যাব ইনটু বা ৰেচিপ্ৰকেল হৈ যাব বুলি ক'ব পাৰোঁ। ওলোটা হৈ যাব, আৰু তলত গুচি যাব 15। এইটো কাটকুট গ'লে কি যাব? 3 যাব, আৰু ওপৰত কি থাকি গ'ল? এফালে থাকি গ'ল C আৰু এফালে থাকি গ'ল T। মানে কি ইয়াত একো নাই, মানে 1 আছে আৰু ইয়াতো কি আছে? 1। এখন শ্বেয়াৰৰ দাম আৰু এখন টেবুলৰ দাম আমি ৰেচিঅ' মেথডত উলিয়াইছোঁ, সেনেকৈ ওলাই যাব। আৰু এতিয়া আমি কৰিলোঁ এইটো কিহে কাটিছোঁ? 3 কাটিছোঁ। 3 যাব দুবাৰ, 3 যাব 5 বাৰ। তেতিয়াতো কিমান ওলাবগৈ তলত? 25 ওলাই গ'ল। এতিয়া এখন টেবুলৰ ইউনিটটো এইটো কিমান? 25 ল'ব পাৰিম। আৰু নেক্সট এইটো কি? 1 শ্বেয়াৰ মানে কিমান পামগৈ? 16 ইউনিট। এতিয়া এই এখন টেবুল মানে কিমান? 1200 টকা। অৰ্থাৎ এইটো কিমানৰ ভেলু হয়? এইটো হৈ যাবগৈ 25 ইউনিটৰ ভেলু। এইটো কিমান ইউনিটৰ ভেলু হৈ গ'ল? 25 ইউনিটৰ ভেলু। কাৰণ এইকেইটাত আমি ৰেচিঅ'ত ইউনিটকেইটাই পাইছোঁ, ৰেচিঅ' ফৰ্মত ইউনিটকেইটা পাই গ'লোঁ। আৰু আমাক বিশেষকৈ দুখন টেবুলৰ দাম দি দিলে, তাৰ পৰা আমি এখনৰটো উলিয়াই ল'লোঁ। আৰু সেই এখন টেবুল মানে কিমান ইউনিট পালোঁ? 25 ইউনিট। 25 ইউনিটৰ ভেলু যদি কিমান হয়? 1200 টকা হয়। 1200 টকাটো এইটো কাৰ ভেলু? 25 ইউনিটৰ ভেলু। তেতিয়া 1 ইউনিটৰ ভেলু কিমান হ'ব? এইটো 25 ডিভাইড কৰি দিলে হৈ যাব। 25 ইউনিটৰ ভেলু 1200 টকা, 1 ইউনিটৰ ভেলু লাগে, সেইকাৰণে আমি 1200ক কি কৰি দিলোঁ? 25 ডিভাইড কৰি দিলোঁ। আৰু এতিয়া আমাক কেইখনৰ সুধিছে কি 15 শ্বেয়াৰৰ ভেলুটো কিমান সুধিছে? 15 শ্বেয়াৰৰ ভেলুটো কিমান? তেতিয়া ইয়াত 15 শ্বেয়াৰ মানে কিমান? 15 ইনটু কৰি দিম। আৰু এখন শ্বেয়াৰ মানে কিমান ইউনিট আছিলে? এখন শ্বেয়াৰ মানে 16 আছিলে ইউনিট। বছ এইটো এতিয়া আমি ছল্ভ কৰি দিলে মানে এনচাৰ ওলাই যাব। এইটো ছল্ভ কৰিলে কেনেদৰে কৰিম? 25 ইয়াক কিমান টাইমছ যাব? 25 100ক কিমান টাইমছ যায়? 25 100ক যায় কিমান টাইমছ? 4 টাইমছ। এতিয়া 4 টাইমছকৈ আমি কিমান যাম? 1200ক দিমগৈ। 4 টাইমছকৈ কিমান যাবগৈ? 1200ক 48 বাৰ যাব। কিমান বাৰ যাব? 48 বাৰ যাব। 48 বাৰ যাব। তাৰপৰা এইফালে 48 থাকিলে, আৰু 15 ইনটু 16 গোটেইকেইটা ছল্ভ কৰি ল'ব লাগিব। আমি ইউনিট ডিজিটৰ হেল্প ল'ব পাৰিম। ইউনিট ডিজিটৰ হেল্প ল'বলৈ চবৰে কি শেষত কি থাকিলে? 0। গতিকে ইউনিট ডিজিটৰ হেল্প ল'লে মানে আমি কি কৰিব পাৰোঁ? এতিয়া কৰিব পাৰিম। কিমান আছে? 48 আছে, 15 থাকি গ'ল, আৰু কি থাকি গ'ল? 16 থাকি গ'ল। 48 ইনটু 15। 48 ইনটু 15টো আমি কেনেদৰে কৰিম? 48 to 24 হৈ যাব, এইটো 30 হৈ যাব। 3 ইনটু 0, 3 ইনটু 24 720, 720 ইনটু 16। এইটোতো শেষৰটোতো 0 হ'বই। 6 লগত 2 পূৰণ কৰিলে কিমান পাম? 6 2 এই দুটাৰ ভিতৰতে হ'ব এনচাৰ, কাৰণ আমি ইটো ইউনিট ডিজিট পাই গ'লোঁ। এনচাৰ কিমান ওলাব? এই দুটা আমি ইনটু কৰি দিম। ইনটু কৰি দিলে কিমান ওলাবগৈ? 720 ইনটু 16। এইটো আমি যদি এফালে ডিভাইড কৰি দিওঁ, 72 ইনটু 16 এফালে কিমান হ'বগৈ? 72 এফালে 6 গুচি যাব। এইটো এনচাৰ ওলাবগৈ C, 11520। মই ইউনিট ডিজিটত শেষত
এনচাৰটো উলিয়ালোঁ আৰু এইটো সকলোৱে নিজে নিজৰ দৰে কেলকুলেশ্যনটো চালেই হৈ গ'ল। আৰু এইখিনিত মই এইটো 24 × 30 এইটো 48 আছিলে, মই এইটো 30 কে কৰি দিলোঁ। এইটো 48 মানে আমি কি লিখিব পাৰিম? 48 মানে লিখিব পাৰিম আমি 2 × 24 আৰু 2 × 15 কৰিলে 30 হৈ যাব, কৰিবলৈ ইজি হৈ যাব। এইডোখৰতো আমি তেনেদৰে কৰিলোঁগৈ। এতিয়া কিমান আছে? 72 আছে আৰু 16 আছে। চৰে যদি 72 কৰি দিওঁ, 72 আৰু কিমান থাকিলেগে? 16 থাকিলেগে। ইফালে কৰি দিলে কিমান? ইফালে 2 43 একেটা কৰি আছিলে 432 আৰু ইফালে হ'বগৈ, ইফালে 1 আছে 72 হ'বগৈ, আৰু ইফালে 0 এটা লাগি আছিলে, 0টো আহি যাব, এনচাৰ হ'বগৈ 11520। তেতিয়া এটা কুৱেশ্যন হৈ গ'ল আমাৰ। নেক্সট কুৱেশ্যনলৈ গৈছোঁ। নেক্সট কুৱেশ্যনটো কি ক'লে? নেক্সট কুৱেশ্যনটো কম্পেয়াৰ কৰিব দি দিলে। ক'লে কি আউট অফ 2 numbers 20% of the smaller number is equal to 14% of the larger number. কম্পেয়াৰ কৰিব দিলে আৰু সিহঁতৰ চামকেইটা দি দিলে। ইফ চাম অফ বোথ নাম্বাৰ, চাম মানে কি প্লাছ, মানে নাম্বাৰ দুটাৰ ক'লে কি সৰু সংখ্যা এটা দিলে ডাঙৰ। সৰুটো কি? স্মলাৰ নাম্বাৰটোক আমি এছ বুলি লৈ ল'লোঁ আৰু লাৰ্জাৰ নাম্বাৰটোক আমি এল বুলি লৈ ল'লোঁ। এটাত এছ ল'লোঁ, এটাত এল, আৰু দুইটা প্লাছ কৰিলে কিমান পাম বুলি কৈছে? এছ প্লাছ এল দুইটা প্লাছ কৰিলে পাই যাম আমি 8942। আৰু এইটো আমি ৰেচিঅ' ফৰ্মত বনাই ল'ম। ক'লে কি 25% অফ স্মলাৰ নাম্বাৰ, 25 নহয়, কিমান? 20% অফ স্মলাৰ নাম্বাৰ, 20% of smaller number equal ক'লে কাৰ? 14% of larger number, মানে ডাঙৰ নাম্বাৰটো। তেতিয়া এফালে আমি যদি এছ ৰাখি দিওঁ, এইফালে কি এল ৰাখি দিওঁ, এইটো হৈ যাব 14/20। এইটো টাইপ ৰেচিঅ' মেথড আগত আমি কৰি আহিছোঁ। কিহে কাট যাব? 2ৰে যাব, 10 টাইমছ যাব, আৰু এইফালে কিমান যাব? 7 টাইমছ। আৰু এই দুইটা প্লাছ কৰি কিমান পাইছে? 7 আৰু 10 কিমান হ'ব টোটেল? 17। এই গোটেইটো কিমানৰ ভেলু? 17 ইউনিটৰ ভেলু। 89422 হৈছে 17 ইউনিটৰ ভেলু। আৰু আমাক কিমান ইউনিটৰ ভেলু লাগিছে? ডাঙৰ সংখ্যাটোৰ মান কিমান? ডাঙৰ সংখ্যাটোৰ কাৰণে কিমান আছিলে? 10। আমাক 10 ইউনিটৰ ভেলু লাগে। এতিয়া 17 যদি কাটকুট কৰোঁ, 17 কিমান? 8942। 17 8942 কাটকুট কৰি দিলে হৈ গ'ল। 17 8942 কেইবাৰ যাব? 17 কাটিব লাগে, 17 কিমান? 17 আমি দিব পাৰিম 5 বাৰ। 17 5 বাৰ দিলে কিমান থাকিব? 85, 4 থাকি গ'ল, 44 হৈ গ'ল। 17 কেইবাৰ দিব পাৰিম আমি? 3 বাৰ দিব পাৰিম, 51 হৈ যাবগৈ। 2 বাৰ দিব পাৰিম, কিমান হৈ গ'ল? 34। ফালে 3 থাকি যাব 102, ইফালে 6 টাইম দিব পাৰিম, 102 ওলাবগৈ। আৰু ইফালে কিমান? তাৰ লগত 10 ইনটু হৈ আছে 5260। এনচাৰ হ'বগৈ এইটো। আৰু যদি আমাক বিচাৰিলেহেঁতেন স্মলাৰ নাম্বাৰ, তেতিয়া স্মলাৰ নাম্বাৰ ইউনিটটো ইনটু কৰিলেহেঁতেন 8942 বাই, আৰু এইটো কিমান? 17 ইউনিটৰ ভেলু আছিলে, আমি 1 ইউনিটৰ ভেলু সদায় উলিয়াই ল'ব লাগিব। তাৰ লগত কি ইনটু কৰি দিম আমি? যদি স্মলাৰ লাগে তেতিয়া আমি কোনটো ইউজ কৰিম? 7 ইনটু কৰি দিম। তেতিয়া কম্পেয়াৰ কৰা কুৱেশ্যন এইটো হৈ গ'ল আমাৰ। ৰেচিঅ' ফৰ্মত বহুত ইজি হৈ যায়। এতিয়া নেক্সট কুৱেশ্যনটো কৈছে 20% of P is added to 40% of Q. Then the resultant come 80% of Q. P is what percentage of Q? আমি ফাৰ্ষ্ট ক্লাছতে এনেকুৱা কুৱেশ্যন কৰি আহিছিলোঁ। কম্পেয়াৰ কুৱেশ্যনে হয়। তেতিয়াতো আমি কেনেকৈ লিখিব পাৰিম? চিটুৱেশ্যনটো ক্ৰিয়েট কৰি লওঁ। কৰিলে কি? যদি কিউৰ 40% লগত কি কৈছে? পিৰ 20% যোগ কৰিবলৈ কৈছে, মানে কি পিৰ 20%। P of 20% মানে P into 20%, 20% মানে 1/5 লিখিব পাবা, 20/100। তাৰ লগত কিউৰ 40% প্লাছ কৰিব কৈছে। কিউৰ 40%, কিউৰ ৰ বা 40% অফ ইনটু হ'ব কিমান? 40%। 40% মানে আমি কিমান লিখিব পাৰিম? 2/5 লিখিব পাৰিম। বা মই ইয়াত লিখি দিছোঁ 40/100। আৰু কি পামগৈ বুলি ক'লে? বা এইটো 100 লিখাৰ কোনো প্ৰয়োজনে নাছিলে, আমি আৰু এটা ভাগত কৰিব পাৰিম। 100 নিলিখাকৈ দেখাই দিম। ফাৰ্ষ্টটো মই লিখি লৈছোঁ। নেক্সট ক'লে কি? কি পামগৈ ক'লে? কিউৰ 80% পাম বুলি ক'লে। কিউৰ 80% মানে কিমান? 80/100। এতিয়া কোনে 100 লিখিলোঁ, যদি আমি 100 চবতে 100 যদি মিলি আছে কাট কৰি দিব পাৰোঁ, বা যদি পাৰ্চেণ্টত ৰাখিলোচোন গোটেইকেইটা পাৰ্চেণ্টতো ৰাখিব পাৰোঁ, কাৰণ চবতে একেটা আছে, কেঞ্চেল গুচি যাব। পিখিনি এটা ছাইড কৰি দিম আৰু কিউখিনি এটা ছাইড কৰি দিম। এইফালে থাকি গ'লগৈ 20P, এইফালে 40Q হৈ আছে, আৰু ইফালে 80Q হৈ আছে।
এইফালে প্লাছ হৈ আছে, ইফালে গ'লে মাইনাছ হৈ যাবগৈ। 80 পৰা 40 গ'ল, 40 কিউ, ইফালে পি বাই কিউ হৈ যাব, 20 ইফালে যাবগৈ, 40/20, 0 0 গ'ল, 2ৰে যাব 1 টাইম, 2ৰে যাব 2 টাইম, তেতিয়া কিমান পালোগৈ, পি বাই কিউ, এইফালে 1 হৈ গ'ল আৰু এইফালে 2 হৈ গ'ল। সুধিছিলে কি আমাক, পি টু কিউৰ কিমান পাৰ্চেণ্ট, কিউ মানে কিমান, 1 মানে 100% আছিলে, আৰু ইয়াৰ কিমান পাৰ্চেণ্ট, ইয়াক 200% কৰিলে মানেহে পামগৈ আমি 2, ইয়াক কিমান কৰিব লাগিব, 200%, এতিয়া এনচাৰ কোনটো, বি, ইয়াৰ ৰাইট এনচাৰ হৈ যাব বি। এতিয়া যাম আমি নেক্সট কুৱেশ্যন। আকৌ সেই একেই দি দিলে, কি দিলে, ছাম অফ 2 নাম্বাৰ, দুটা নাম্বাৰ, এটা যদি এ লৈ লওঁ, এটা যদি বি লৈ লওঁ, দুইটা নাম্বাৰ কিমান হৈ যাব, 400 বুলি কৈ দিছে। কিমান বুলি ক'লে, 400, আৰু ক'লে কি, লাৰ্জাৰ নাম্বাৰ মানে বিগাৰ নাম্বাৰ আৰু স্মলাৰ নাম্বাৰ দিলে, লাৰ্জাৰ আৰু স্মলাৰ দি দিলে। আৰু ইয়াত ক'লে আমাক যে বিগাৰ নাম্বাৰটোক ডিক্ৰিজ কৰিবলৈ কৈছে 16%, টোটেল পাৰ্চেণ্টেজ 100 থাকে, তাৰ পৰা 16 যদি মাইনাছ কৰি দিওঁ, কিমান থাকি যাব আমাৰ, 84 থাকি যাব, আৰু এইটোত বিগাৰ বুলি কৈছে, মানে ডাঙৰটো কথা কৈছে, এইটো 84B হৈ যাব। আৰু নেক্সট ক'লে কি, ইনক্ৰিজ বাই, ইটোক ইনক্ৰিজ কৰি দিবলৈ কৈছে, সেইটো কিমান, 100 লগত যদি আমি 16 ইনক্ৰিজ কৰি দিওঁ, ইনক্ৰিজ মানে প্লাছ হৈ যাব, 116 হৈ যাব, আৰু সেইটো কোন কাৰ কথা কৈছে, স্মলাৰ নাম্বাৰ, কৈ দিলে সংখ্যা দুটাৰ যোগফল 400, এই দুটাত 4 কিমান, এ প্লাছ বি 800 নে 400, এইটো 400 লিখি দিছোঁ, এ প্লাছ বি 400, আৰু যদি ডাঙৰটো 16% হ্ৰাস কৰিবলৈ কৈছে, আৰু সৰুটোত আৰু দুইটা সমান হৈ যাব, মানে কি এনেকৈ লিখিব পাৰিম, 84B যিমান হ'ব, 84% অফ বি, 84B যিমান হ'ব, পাৰ্চেণ্টেজটো মই ইয়াত নেগলেক্ট কৰি দিছোঁ, কাৰণ দুইটা চাইডে একেই হ'বগৈ, দি যাব পাৰোঁ আমি পাৰ্চেণ্টেজ অফ বি, বি মানে কি বিগাৰ নাম্বাৰ, আৰু ইফালে 116 অফ মানে ইনটো আছিলে, এছ হ'বগৈ, পাৰ্চেণ্টেজ যাবগৈ, এইফালে থাকি যাব বি, আৰু এইফালে থাকি যাব এছ, আৰু 84 কেনেকৈ গম পালোঁ, কাৰণ বিগাৰ নাম্বাৰটো কি কৈছে, ডাঙৰ নাম্বাৰটোক কি ক'লে, 16% কমাবলৈ ক'লে, আৰু এইটোক বঢ়াবলৈ ক'লে, বি বাই এছ লিখি ল'লোঁ, আৰু কিমান 116/84, 116/84, এইকেইটা কেতিয়া আমি কিহেৰে কাটিব পাৰিম, 84 আছে এটা, আৰু এইফালে 4ৰে কাট খাব, ইয়াত কাট খাব 4ৰে, 4য়ে যাব দুবাৰ, এইফালে গ'ল এবাৰ, 4য়ে যাব কেইবাৰ, প্ৰথম দুবাৰ যাব, 8 হ'ব, 29 টাইম যাবগৈ, 3 থাকি গৈছে, 36, 9, কাটটো হৈ গ'ল। এতিয়া 29 আৰু এই দুটা বিগাৰ প্লাছ স্মলাৰ, মানে কি এ প্লাছ বি বা মানে বিগাৰ প্লাছ স্মলাৰ, আমি লিখিব পাৰিম এইটো এনেকৈ, বি প্লাছ এছ লিখিব পাৰোঁ, কিমান আছিলে 400, বি প্লাছ এছ ইউনিট কিমান পাই গ'লোঁ, 29 আৰু 21, 29 + 21 কিমান ইউনিট হ'বগৈ, 40 হ'বগৈ, আৰু দুইটা প্লাছ কৰিলে কিমান পাওঁ, 400 পাওঁ, আৰু কিহেৰে 1 ইউনিটৰ ভেলু উলিয়াবলৈ আমাৰ দুইটা প্লাছ কৰি ইউনিট কিমান আছিলে, 40 ইউনিট, 40 ইউনিটৰ ভেলু এইটো পাইছিলোঁ, 1 ইউনিটৰ ভেলু হৈ যাবগৈ 400/40, আৰু আমাক কাৰ কাৰণে সুধিছে, সৰুটোৰ মান সুধিছে, সৰুটোৰ মান উলিয়াবলৈ হ'লে কিহে ইনটু কৰিম, 21ৰে ইনটু কৰি দিম, 21ৰে ইনটু কৰিলে 40 কিমান যাব, 10 টাইম যাব, আৰু এইফালে 10 × 21, 210, এইফালে কিমান পাইছিলোঁ আমি, 29 + 21, এইটো মোৰ ভুল হ'ল, এইটো কিমান 50 হ'ব লাগিছিল, এইটো কিমান হ'ব 50 হ'ব লাগিব, এইটো যদি 50 হয়, কেলকুলেশ্যন মিষ্টেক হৈ গ'ল, এইটো কিমান হৈ যাব এতিয়া, তলত 50 হৈ যাব, আৰু ওপৰত 50 ইউনিটৰ ভেলু 400, তেতিয়াহ'লে ইয়াত কিমান হ'ব, 50 ইউনিটৰ ভেলু 400, আমাক লাগে 21 ইউনিটৰ ভেলু, তেতিয়া কিমান হ'বগৈ, 0 0 গুচি গ'ল, আৰু 5 যাব 8 টাইমছ, 5 যাব 8 টাইম, আৰু এইফালে 8 আৰু 21 ইনটু কৰি দিলে কিমান হ'ব, 8 × 1 = 8, 8 × 8, 8 × 6, 168, এইটো এনচাৰ আছে। আগত মই এইটো 40 কৰি পাইছিলোঁ, কেলকুলেশ্যন কৰা ভুল হৈ গ'ল, কেতিয়াবা সেইটোৱে সাৱধান হ'ব লাগে আমি এক্সামৰ ক্ষেত্ৰত। এতিয়া নেক্সট কুৱেশ্যন নেক্সট ভিডিঅ'ত আহিব।